নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 22 এপ্ৰিল। দেশৰ কোটি কোটি জনতাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰষুণৰ মাজতে সোমাই দিব 2000 কোটি টকা। মহিলাসকলৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ দিনটোত 17 টকাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোটৰ মহিলা একাউণ্টত 10000 কোটি টকা প্ৰদান কৰিব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 20 নম্বৰ কিস্তিৰ টকা কেতিয়া সোমাব, ইয়াক লৈ কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰি, নিবনুৱা সমস্যা, অৰুণোদয় লাখপতি বাইদেউক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা অতি শীঘ্ৰে সোমাই যাব আপোনাৰ বেংক একাউণ্টত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰেচন কাৰ্ডৰ পৰা চৰকাৰী চাকৰি, নিবনুৱা, অৰুণোদয় লাখপতি বাইদেউক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। আজিৰ দিনটোত 17 টকাকৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰে মহিলাসকলক দিয়া হ'ব মোবাইল ফোন। হয়, এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। মহিলাসকলে 10000 টকা পোৱাৰ পিছত আপুনি একো কাম নকৰিব, ব্যৱসায় কৰক। মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 10000 টকা লাভ কৰা উদ্যমিতা আঁচনি হিতাধিকাৰীক উদ্দেশ্য কৰি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল প্ৰদানৰ কৰা দিলে আশ্বাস, অতি শীঘ্ৰে মহিলাসকলে লাভ কৰিব মোবাইল ফোন। ৰাজ্যত পুনৰ 40 লাখ মহিলাই পাব 1250 টকাকৈ। কেৱল এয়াই নহয়, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ অৰুণোদয় আঁচনি প্ৰদান কৰিব। যিসকল মহিলাই নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰিব পৰা নাই, এতিয়া নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিত আবেদন। 40 লাখ মহিলাই পাব নতুনকৈ অৰুণোদয় আঁচনি। পঞ্চায়ত নিৰ্বাচনৰ পিছতে 40 লাখ মহিলাই পাব 1250 টকাকৈ। আৰু জুন মাহতে চৰকাৰে লাখ লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ সোমাই দিব। নৱেম্বৰত আকৌ ওলাব হাজাৰ হাজাৰ চৰকাৰী চাকৰি। লাখ লাখ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ, কিয়নো নৱেম্বৰত আকৌ হাজাৰ হাজাৰ চৰকাৰী চাকৰি ওলাব। চৰকাৰী চাকৰিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। চৰকাৰী চাকৰিৰ বাবে কোনো 1 টকা খৰচ কৰিব নালাগে। চৰকাৰী চাকৰিৰ বাবে কোনেও কাকো তামোল পাণৰ খৰচ দিব নালাগে। বৰ্তমান অসমত নৃত্য নাটিকাই চলি আছে। অহা বছৰত 2026ত চৰকাৰ গঠন কৰিলে আমি ফুল চিনেমা চলাই দিম, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2026ত অসমৰ ইমান পৰিৱৰ্তন হ'ব, সকলো আচৰিত হৈ যাব। অসমৰ 2 লাখ ল'ৰা ছোৱালীক 2 লাখকৈ টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। হয় বন্ধু-বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 17 টকাকৈ ভাল খবৰ দিছে জনতাৰ বাবে। কেৱল এয়াই নহয়, বেংকলৈ নোযোৱাকৈ ঘৰতো বহি পাব আপুনি 2 লাখ টকা। পোনে বেংক একাউণ্টত জমা হ'ব এই ধনৰাশি। চৰকাৰী চাকৰি নোপোৱা যুৱক যুৱতী কিয় হ'ব এই ধনৰাশি? এখন মাত্ৰ ৰেচন কাৰ্ড থাকিলে লাভ কৰিব 5টাকৈ নতুন সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড নাই, আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। অক্টোবৰ বা ছেপ্টেম্বৰৰ পৰা চৰকাৰে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে বিতৰণ কৰিব প্ৰপত্ৰ। ৰেচন কাৰ্ড থকা 1 কোটিতকৈ অধিক লোক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীলৈ এনেকুৱাকৈ কেইবাটাও ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড থাকিলে কি 5টা সুবিধা লাভ কৰিব নতুনকৈ, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। কিন্তু আপোনালোকক আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে জনতালৈ 5টা কি নতুন আঁচনি প্ৰদান কৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী অসমীয়া গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। লুংগি পিন্ধি ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান। মুখ্যমন্ত্ৰী যদি সাহস আছে আমাক বাংলাদেশলৈ খেদি পঠিয়াওক, এনেকুৱাকৈ কেইবাটাও হুংকাৰ প্ৰদান কৰিছে মুছলমানসকলে। আমাক তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত সাহস পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰিছে মুছলমানসকলে। আমাক তুচ্ছ তাচ্ছিল্য কৰিবলৈ ক'ত সাহস পাইছে মুখ্যমন্ত্ৰীগৰাকী। লুংগি পিন্ধি প্ৰতিবাদ কৰিলে কি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে? আমাৰ সাজ পোছাকক লৈ ক'ত অধিকাৰ পালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা ক'বলৈ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। লুঙিৰ প্ৰশংসাক লৈ কৰা মন্তব্যক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু ইয়াৰ পিছতে ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। লুঙিৰ প্ৰসংগ কৰা মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিছে। ৰাজপথত লুঙি পিন্ধি ওলাই আহিব অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি
সভাপতি মহম্মদ আলী খলিফাই হয় বন্ধুবান্ধীসকল মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰিছে মহম্মদ আলী খলিফাই আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গজি উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। বন্ধুবান্ধীসকল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লুংগীক লৈ যিটো মন্তব্য কৰিছে আৰু তাৰ পিছতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা যিটো মন্তব্য কৰা হৈছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। লগতে লুংগী পিন্ধি ৰাজপথলৈ ওলাই আহিব হাজাৰ হাজাৰ মুছলমান, ইয়াৰ বিষয়ত আপুনি কি ক'ব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, সাৱধান ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিব। হঠাৎ ৰাজ্যত বতৰ লৈছে কালৰূপ। মহানগৰী গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3 ঘণ্টাত বতৰ ল'ব ভয়ংকৰ ৰূপ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণে সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতি। উজনি অসম নামনি অসমত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীত কৃত্ৰিম বানপানী, উৰণিশা প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। 25খন জিলাত হাই এলাৰ্ট জাৰি কৰিছে। 26 এপ্ৰিললৈকে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। সদায় পশ্চিম কাৰ্বি আংলং, গোলাঘাট জিলাতো কেইবাটাও জিলাত এনেকুৱাকৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউত হাই এলাৰ্ট জাৰি কৰা হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে। ধুবুৰী, দক্ষিণ শালমৰা, মাইনকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কামৰূপ মেট্ৰ' ৰঙিয়াত হাই এলাৰ্ট জাৰি কৰা হৈছে। সাৱধান হওক আপুনি আৰু ঘৰৰ পৰা আজিৰ দিনটোত আপুনি নোলাব। লগতে আজিৰ দিনটোত আপোনাৰ জিলাত কেনেকুৱাকৈ বৰষুণ দি আছে, লগতে যিকেইটা জিলা উল্লেখ কৰা আছে আৰু সেইকেইটা জিলাত আজি বৰষুণ হৈ আছে নে নাই, যদি আছে কোনটো জিলাত নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি গ'ল ভাল খবৰ। 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। এককভাৱে 700 টকালৈকে হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। হয়, আপুনি ঠিকেই শুনিছে। আপুনি কিমান টকাকৈ ৰন্ধন গেছ ক্ৰয় কৰে? যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। ইয়াতে আপুনি কৰ্তব্য নতুনকৈ আবেদন কৰিব পাৰিব ৰন্ধন গেছৰ বাবে। আৰু যদি আপোনাৰ ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত এতিয়া আপুনি 700 টকাত লাভ কৰিব ৰন্ধন গেছ। ৰন্ধন গেছৰ মূল্য 300 টকাকৈ হ্ৰাস কৰিব। এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন ডাঙৰ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 23 এপ্ৰিলত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত কৰিব অসম। হয় বন্ধুবান্ধীসকল, কালি ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব বিজেপি চৰকাৰক স্পষ্ট দাবী আমচুৰ। অসমৰ উচ্ছেদিত পৰিয়ালক ভূমি দিয়ক, এনেকুৱাকৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। মিছন বসুন্ধৰাত মুছলমানক অন্তৰ্ভুক্ত কৰক, বাতিল কৰক ৱাকাফ আইন। হাজাৰ হাজাৰ মুছলমানে কঁপাব অসম। ৱাকাফ আইনৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমচুৱে। বন্ধুবান্ধীসকল, আমচুৱে যিকেইটা প্ৰশ্ন উত্থাপন কৰিছে জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, দেশৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ। কৃষকসকলৰ একাউণ্টত শীঘ্ৰে সোমাব ধনৰাশি। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। এই মাহতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰী পৰিৱৰ্তে অযোগ্য হিতাধিকাৰী ঘূৰাই দিব লাগিব ধনৰাশি। জুন মাহৰ প্ৰথম সপ্তাহতে সোমাব পাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা। আজি PM কিষাণৰ ৱেবছাইটত গৈ কৃষকে কৰক ই-KYC সম্পন্ন নোহোৱা কৃষকৰ একাউণ্টত নোসোমাই এই ধনৰাশি। এই তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাকৰণত আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী ষ্টৰত গৈ আপুনি চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। এইকেইটা নম্বৰ এতিয়া আপুনি ছেভ কৰি লওক আপোনাৰ মোবাইল ফোনত। যিকোনো সমস্যাৰ বাবে আপুনি যোগাযোগ কৰিব পাৰিব। ছেভ কৰি লওক অন 5526 অন নম্বৰত। 1800115526 নম্বৰ ছেভ কৰি লওক। 01123381092